আজিৰ পূৰ্ণাংগ বাজেটত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ 2.0ক লৈ যেহেতু এটা বৃহৎ সিদ্ধান্ত হৈছে, লগতে যিসকলে CM টিৰপলে 1.0 মানে প্ৰথম অৱস্থাত যিসকলে এপ্লাই কৰিছিলে তেওঁলোকৰ যেহেতু 1 লাখ টকা তেওঁলোকে পাইছে, কিন্তু বাকী 1 লাখ টকা যেহেতু এতিয়ালৈকে পোৱা নাই, সেই বিষয়েও মুখ্যমন্ত্ৰী মহোদয়ে লগতে আজিৰ যি বাজেট অধিৱেশন হ'ল তাতে বিত্তমন্ত্ৰী অজন্তা নেওগে এই বিষয়লৈ কি কৈছে আপোনালোকে নিশ্চয় সবিশেষ শুনিব পাৰিব। চেনেলটো যদি আপোনালোকে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। প্ৰথম কথাটো হৈছে বৰ্তমান যেহেতু আবেদন যিটো প্ৰক্ৰিয়া এইটো সমাপ্ত হৈছে যেহেতু, আৰু যিসকলে এতিয়ালৈকে আবেদন কৰা নাই তেওঁলোকলৈ যেহেতু পৰ্টেলটো ৰিঅ'পেন হ'ব আৰু ৰিঅ'পেন হ'লে আপোনালোকে আবেদনটো কৰি দিব পাৰিব। কিন্তু এতিয়া আৰু এটা কথা হৈছে যে এই যিসকল নতুন আবেদনকাৰী তেওঁলোকৰ লগত আৰু প্ৰথম পৰ্যায়ত যিসকলে চিলেকশ্যন পাইছিলে তেওঁলোকে যেহেতু বাকী 1 লাখ টকা আৰু পাব, সেই একেলগে দুয়োটা টকা একেলগেহে দিয়া হ'ব বুলি আজি বাজেটত ঘোষণা কৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগে। তো এই কথাটো আপোনালোকে নিশ্চয় শুনিছে। তো আপোনালোকে যিসকলে এপ্লাই কৰিলে আৰু যিসকলে আগতে চিলেকশ্যন পাইছে মানে দুয়োৰে টকাখিনি প্ৰথম পৰ্যায়ত মানে একেলগে দিব। তো সেইকাৰণে আপোনালোকে নিশ্চয় এটা কথা আশা কৰি আছিলে যে এই পইচাখিনি কেতিয়া দিব, যিহেতু আমাৰ যিটো সাক্ষাৎকাৰো হৈ গ'ল বা আমাক যিটো বিজনেছৰ যিটো ছাৰ্ভেও হৈ গৈছে, কিন্তু এতিয়ালৈকে যদি পইচাখিনি পোৱা নাই সেইকাৰণে চিন্তা কৰি আছিলে নিশ্চয়। সেইকাৰণে আপোনালোকে চিন্তা কৰিব নালাগে। এই বৰ্তমান যিখিনি এপ্লাই হৈছে ইয়াৰে ইণ্টাৰভিউ হোৱাৰ পিছত আৰু আপোনালোকে যিখিনি পইচা পাব এই সকলোখিনি মিলাই একেলগে পইচাখিনি দিব, আৰু সেই সকলোখিনি টকা বাজেটত ইতিমধ্যে উল্লেখ কৰিছে আপোনালোকে নিশ্চয় শুনিছে।